এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। একাংশ বনভোজস্থলীত চলিছে জুৱাৰ আড্ডা, পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা ৰাইজৰ। নিউজ ডাইৰেক্ট ৰিপৰ্ট। এতিয়া বনভোজৰ বতৰ, নিজৰ পৰিয়াল বন্ধুবৰ্গৰ লগত এসাঁজ আনন্দৰে খোৱাৰ বতৰ। ৰাজ্যৰ বনভোজস্থলীসমূহতো ভিৰ কৰিছেহি বিভিন্ন পৰ্যটকে। স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে এই সময়ত কিছু নিৰ্দেশনো প্ৰদান কৰিছে। কিন্তু একাংশ বনভোজস্থলীত এতিয়া চলিছে মুকলি জুৱাৰ আড্ডা। যোৰহাটৰ বাঘমৰা বনভোজস্থলীৰ এই দৃশ্য প্ৰত্যক্ষ কৰক। উল্লেখযোগ্য যে বনভোজস্থলীত এতিয়া এইদৰে চলিছে মুকলি জুৱা। জানিব পৰা মতে প্ৰতিখন চাৰিচকীয়া গাড়ীৰ পৰা 150 টকা আৰু দুচকীয়া বাহনৰ পৰা 50 টকাকৈ সংগ্ৰহ কৰা বাঘমৰা বনভোজস্থলী পৰিচালনা সমিতিৰ বিষয়ববীয়াই বনভোজস্থলীৰ ভিতৰত অস্থায়ী দোকানৰ পৰাও সংগ্ৰহ কৰে মাননি। গতিকে এই জুৱাৰ আড্ডাও বনভোজস্থলীত বনভোজ পৰিচালনা সমিতিয়ে বন্ধ কৰিব লাগে বুলি বনভোজ প্ৰেমী ৰাইজে দাবী কৰিছে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।